এগৰাকী মহিলাৰ ঘৰৰ ছোৱালীৰ মৃত্যু হৈছিলে বহু 5 বছৰ বেমাৰ হোৱাৰ পিছত তেখেতৰ যেতিয়া ডেড বডি সংস্কাৰৰ কাৰণে লৈ যাওঁতে পানী আছিলে, গতিকে নাৱেদি লৈ গৈছিলে আৰু নাৱেদি লৈ যাওঁতে সংস্কাৰ কৰাৰ পিছত সৎকাৰ কৰাৰ পিছত উভতি আহোঁতে ঘৰখনৰ 5জন মানুহ অঞ্জনা মালাকাৰ যিগৰাকী মহিলাৰ মৃত্যু হৈছিলে বেমাৰত ভুগি তেওঁৰে সম্পৰ্কীয় আৰু 5গৰাকী মানুহৰ মৃত্যু হয়। সুজন মালাকাৰ, জিতু কৰ্মকাৰ, প্ৰসেনজিৎ সাহা, গৌৰাংগ মালাকাৰ আৰু উদয় চৰকাৰ। এই 5গৰাকী মানুহে মৃত মহিলাগৰাকীৰ আত্মীয় আছিলে। গোটেই গাঁওখনতে শোকৰ ছাঁ পৰিছে। মই আৰু মন্ত্ৰী অশোক সিংঘাল আমি ইয়াত আহিলোঁ, শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ আৰু তেওঁলোকৰ দুখৰ সমভাগী হ'বৰ বাবে চেষ্টা কৰিছোঁ, সান্তনা দিছোঁ। কিন্তু ভগৱানৰ বা নিয়তিৰ লগত যুঁজাৰ সাহস আমাৰ কাৰোৱে নাই। এই সময়ত ইজনে সিজনক সাহস দি আমি পৰিয়ালটোক দুখৰ পৰা আঁতৰাই অনাৰ বাবে চেষ্টা কৰিব লাগিব। মই গাঁৱৰ ৰাইজকো অনুৰোধ কৰিম যাতে পৰিয়ালটোক সাহস দিয়ে, সম্পৰ্কীয় লোকসকলেও সাহস দিয়ে যাতে পৰিয়ালটো দুখৰ পৰা ওলাই আহিব পাৰে। আমি চৰকাৰৰ পৰা নিহত হোৱা প্ৰতিগৰাকী ব্যক্তিলৈকে 4 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছোঁ। ইয়াতে পৰিয়ালটোৰ যিটো অৱস্থা বৰ্তমান, ঘৰত বেমাৰ আজাৰো আছে, পৰিয়ালটোৰ চলাৰো ৰাস্তা নাই। ভৱিষ্যতে মই যি পাৰোঁ আৰু সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। ৰাইজৰ কিছু ক্ষোভ আছে ৰাস্তাটোৰ কাৰণে, বিশেষকৈ 5খন গাঁৱৰ শ্মশান তাতে আছে। ইয়াতে শ্মশানখন পানীৰ মাজত আছে, কি আছে কি নাই মই ইমান সোধা নাই। আজি পৰিৱেশটো বেয়া, পিছত মই সুধি ল'ম এবাৰ। As of now, flood situation has improved. Water is receding. Unless third wave comes, I think second wave is almost over. আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।